নমস্কাৰ। আজিৰ এই ভিডিঅ'টো জানক কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ বাবে এপ্ৰিলৰ মাহটো কেনেকুৱা যাব। তালব্য শ, মূৰ্ধন্য ষ, দন্ত্য শ আৰু গড়েও কিছুমানৰ কুম্ভ ৰাশি হয়। গ-ৰ দৰে কিছুমানৰ মকৰ ৰাশিও হয়। চ' এই ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এইকেইটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। প্ৰথমতে দেখুৱাই দিছোঁ আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ৰাশিৰ মালিক আপোনালোকৰ গৈ কিনে বৰ্তমান দ্বিতীয় ঘৰত আছে। এইটো এটা ভাল স্থিতি, কিন্তু শনি গ্ৰহটো নিচাভিলাষী হৈ আছে, মানে নিচ ৰাশিৰ পিনে আগুৱাই গৈ আছে। বৰ্তমান তাৰমানে দুৰ্বল হৈ যাই আছে। চ' আপোনালোকৰ কাৰণে এইটো ক'ম যে যিমানখিনি পাৰে আপোনালোকৰ স্বাস্থ্যজনিত ক্ষেত্ৰত অলপ এক্সট্ৰা মেহনত কৰিব লাগিব। ফিটনেছ মেইনটেইন কৰিবৰ কাৰণে এক্সাৰচাইজ, শাৰীৰিক ব্যায়াম চৰ্চা এইবিলাক কৰিব লাগিব। এলাৰ্জিজনিত স্কিনৰ এলাৰ্জি, খজুৱতি ৰিলেটেড প্ৰব্লেমে এইখিনি সময়ছোৱাত ডিষ্টাৰ্ব দিব পাৰে। কিছুমান এনেকুৱা প্ৰব্লেম হৈছে যে আপোনালোকৰ তলপেটৰ বিষ হৈছে। কিয় বিষ হৈছে একো কাৰণ নাই, অলপ টাইমৰ কাৰণে বিষাইছে আকৌ ভাল হৈ গৈছে। চ' এইবিলাক ক্ষেত্ৰত কিছু পৰিমাণে আপোনালোকে ফিজিকেল এক্সাৰচাইজ বা য়োগা মেডিটেশ্যন কৰি আপোনালোকে ভাল কৰি ৰাখিব পাৰিব। এতিয়া দেখুৱাই দিছোঁ উপাৰ্জন, ধন সঞ্চয়, চৰকাৰী চাকৰি বা ব্যৱসায়ৰ ক্ষেত্ৰত। উপাৰ্জনৰ ঘৰৰ মালিক হৈছে বৃহস্পতি, ছেভিংছৰ ঘৰৰ মালিক হৈছে বৃহস্পতি, গৈছে বুদ্ধি স্থানত। চ' বুদ্ধিৰে আপোনালোকে এইখিনি সময়ছোৱাত উপাৰ্জন, ধন দুয়োটা ক্ষেত্ৰতে বৃদ্ধি কৰিব পাৰিব। ধনস্থানত শনি আৰু ৰবিৰ যুতি আছে। ইগত আহি কিনে কাৰোবাৰ পৰা চেলেঞ্জত আহি কিনে এইখিনি সময়ছোৱাত এক্সট্ৰা খৰচ হৈ যাব পাৰে। চ' তাৰ প্ৰতি অলপ ধ্যান ৰাখিব পাৰিব লাগিব। বৃহস্পতি আপোনালোকৰ বুদ্ধিস্থানত থকাৰ কাৰণে বৰ্তমান সময়ছোৱাত আপোনালোকে নিজৰ বুদ্ধিৰ ওপৰত আপোনালোকে বিশ্বাস ৰাখিব পাৰিব লাগিব। বুদ্ধিৰ ওপৰত বিশ্বাস মানে কেনেকুৱা যে আপোনালোকৰ নিজৰ জ্ঞান যিখিনি আছে, যিখিনি অৰ্হতা আছে, যিখিনি বিদ্যা লাভ কৰিছে, সেইখিনিৰে আপোনালোকে যি কৰিম বুলি ভাবিছে চব কৰিব পাৰিব। চ' তাৰ কাৰণে আপোনালোকে এক্সট্ৰা টেনশ্যন ল'ব নালাগে, জাষ্ট এক্সিকিউশ্যন কৰিব লাগে। আপোনাৰ যিখিনি মনত প্লেনিং আছে সেইখিনি আপোনালোকে এক্সিকিউট কৰিব লাগে। চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত চালে চাকৰিৰ স্থানটো বৰ বহুত এটা বেয়া নহয়, কাৰণ বুদ্ধিৰে বৰ্তমান সময়ছোৱাত আপোনালোকে চাকৰি প্ৰাপ্তিৰ ক্ষেত্ৰত অলপ এক্সট্ৰা মেহনত কৰি আপোনালোকে ল'ব লাগিব। এনেকুৱা নকওঁ যে বহুতখিনি আপোনালোকে সহজতে পাব, অলপ কষ্ট কৰিব লাগিব। ডাইৰেক্টলি মানে যিবিলাক চাকৰি কাৰক গ্ৰহ হয় সেইবিলাক গ্ৰহই ডাইৰেক্টলি ছাপোৰ্ট দিয়া নাই। তথাপি আপোনালোকৰ বুদ্ধি যিহেতু মানে এক্টিভ হৈ আছে, চ' আপোনালোকে যিমানখিনি পাৰে সিমানখিনি চেষ্টা কৰক, আপোনালোকে বেনিফিটেড হ'ব পাৰিব। ব্যৱসায়ৰ ক্ষেত্ৰত যিসকল আপোনালোকৰ ব্যৱসায়িক সংগী আছে তেওঁলোকৰ পৰা হঠাৎ আপোনালোকৰ ছেপাৰেশ্যন হ'ব পাৰে। ছাপ'জ হঠাতে কিবা এটা পাৰ্টনাৰশ্বিপত কৰি থকা ব্যৱসায়তো মানে আপোনালোকৰ বিভ্ৰান্তি হৈ কিনে আপোনালোকৰ ছেপাৰেশ্যন হ'ব পাৰে। তো তাৰ প্ৰতি অলপ ধ্যান ৰাখিব পাৰিব লাগিব। ব্যৱসায়ৰ ক্ষেত্ৰত আপোনালোকে নিশ্চয় উন্নতিটো কৰিব পাৰিব, কিন্তু আপোনালোকৰ শনিৰ সৈতে ব্যৱসায়ৰ ঘৰৰ মালিক যিহেতু কানেক্টেড হৈ আছে, 14 তাৰিখলৈকে অলপ বেছি সাৱধান। 14 তাৰিখৰ পিছৰ সময়ছোৱা ব্যৱসায়ত উন্নতিৰ কাৰণে বেছি ভাল দেখা গৈছে। এতিয়া দেখুৱাই দিছোঁ আপোনালোকৰ ভাগ্য, পিতা, ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত কেনেকুৱা হ'ব। ভাগ্যস্থানৰ মালিক গৈ কিনে আছে আপোনালোকৰ তৃতীয় ঘৰত। 19 তাৰিখৰ পিছত শুক্ৰ আহিব স্বগৃহী হৈ ইয়াতে মালব্য পঞ্চম মহাপুৰুষ যোগ বনাব। চ' মালব্য পঞ্চম মহাপুৰুষ যোগৰ কাৰণে বৰ্তমান সময়ছোৱাত সা সম্পত্তি বৃদ্ধিৰ ক্ষেত্ৰত খুবেই ভাল দেখা গৈছে। বৰ্তমান সময়ছোৱাত শুক্ৰ গ্ৰহটো আপোনালোকৰ যোগকাৰক গ্ৰহ হৈ কিনে যেতিয়া চতুৰ্থ ঘৰত যাব, আপোনালোকে গাড়ী মটৰ সুখ ভোগৰ বৃদ্ধিৰ ক্ষেত্ৰত ভাল দেখা গৈছে। আপোনালোকৰ যথেষ্টখিনি ভাল ফলে লাভ কৰিব পাৰিব। পিতা বা গুৰুজনৰ ফালৰ পৰা আপোনালোকে ছাপোৰ্ট লাভ কৰিব পাৰিব। বৰ্তমান সময়ছোৱাত আপোনালোকে গুৰুৰ পৰাও আপোনালোকে মৰম পাব, আপোনালোকে সহায় পাব, বা গুৰুৰ আদেশ যদি মানি চলিব পাৰে তেতিয়াহ'লে আপোনালোকে আৰু বেছি বেনিফিটেড হ'ব পাৰিব। ধৰ্মিক কৰ্মীৰ ক্ষেত্ৰত বহুতেই ভাল, এক্সেলেণ্ট দেখা গৈছে। ঘৰুৱা ক্ষেত্ৰত আপোনালোকৰ মাংগলিক কাৰ্য হ'ব পাৰে, তাৰ প্ৰতি অলপ ধ্যান ৰাখিব। এইখিনি সমস্যা অৱশ্যে এটা মনত ৰাখিব যে নিজৰ সংৰাগৰ ওপৰত অলপ নিয়ন্ত্ৰণ ৰাখক। প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনৰ ক্ষেত্ৰত চালে লাভ ৰিলেশ্যনশ্বিপৰ ঘৰটো বেয়া নহয়। বৰ্তমান সমস্যা সঠিক পথেৰে চলিলে হ'ল, লিগেল পথেৰে চলিলে হ'ল, মানে আপোনালোকৰ ঠগ প্ৰবঞ্চনাৰ পৰা আঁতৰি থাকিলে হ'ল। বৰ্তমান সমস্যা নিজেও কোনো ধৰণৰ মানে ইলিগেল এক্টিভিটিৰ সৈতে যাতে জড়িত নহয়, অন্যথা আপোনালোকৰ লাভ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰতো ফাট মেলিব পাৰে। 2 তাৰিখৰ পিছত মংগল গ্ৰহটোৰ দৃষ্টি আহিব, চ' নিজৰ সংৰাগৰ ওপৰত অলপ নিয়ন্ত্ৰণ ৰাখিব। ৰাহুৰ দৃষ্টি আপোনালোকৰ প্ৰেমৰ স্থানত আহি আছে। যিসকল বিবাহিত আছে তেওঁলোকৰ কাৰণে কৈছোঁ যে আপোনালোকৰ অলপ পতি বা পত্নীৰ সৈতে টু মেমে যিটো হয় আৰু মানে কি হয়, তৰ্কাতৰ্কি অলপ হ'ব পাৰে। এইখিনি সময়ছোৱাত অলপ বিৰক্তিভাৱ সোনকালে আহিব পাৰে। কিয় এনেকুৱা হ'ল, কি কাৰণে এনেকুৱা হ'ল, কিয় নকৰিলে, এই ধৰণৰ যিবিলাক প্ৰব্লেম বৰ্তমান সময়ছোৱাত দেখা গৈছে। বিবাহিতসকলৰ কাৰণে ক'ম যে বৰ্তমান সময়ছোৱাত অলপ বিৰক্তিভাৱটো এৰাই চলিব পাৰিলে ভাল। নিজেই ৰিলেশ্যনশ্বিপটো অলপ ভালদৰে ৰাখিবৰ কাৰণে, মেইনটেইন কৰিবৰ কাৰণে চেষ্টা কৰিব পাৰিলে বেছি ভাল ফল লাভ কৰিব পাৰিব। সাধাৰণ শিক্ষা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত এতিয়া দেখুৱাই দিছোঁ। সাধাৰণ শিক্ষাৰ ক্ষেত্ৰত আপোনালোকৰ 19 তাৰিখৰ পিছৰ সময়ছোৱা বেছি ভাল, তাৰে আগৰ সময়ছোৱাতো বেয়া নহয়। উচ্চ শিক্ষাৰ ক্ষেত্ৰত ইকনমিক্স যদি আপোনালোকে পঢ়ি আছে, জুডিচিয়েল যদি পঢ়ি আছে, আপোনালোকে ফাইনেন্স ৰিলেটেড যদি পঢ়ি আছে, টিচিং লাইনৰ কাৰণে যদি ছাপ'জ BEd কৰি আছে, এইবিলাক ক্ষেত্ৰত আপোনালোকে বহুতেই ভাল ৰিজাল্ট পাব পাৰিব। যিসকলে আপোনালোকৰ ফাইনেন্সিয়েল ছেক্টৰত আছে, MBA ফিনান্স কৰি আছে, ইকনমিক্সত আপোনালোকে ডিগ্ৰী কৰি আছে, মানে ইকনমিক্স মেজৰ লৈ ডিগ্ৰী কৰি আছে, বা আপোনালোকে MBA কৰি আছে ফাইনেন্স লৈ,
হয়। চ' এইবিলাক ক্ষেত্ৰত বহুতে ভাল ফল আপোনালোকে লাভ কৰিবলৈ পাৰিব। আজিৰ এই ভিডিঅ'টোত আমি জানিলোঁ কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ বাবে এপ্ৰিলৰ মাহটো কেনেকুৱা যাব। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাব। আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ। এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে তেনেহ'লে বন্ধুবৰ্গ, আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব। আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব। ধন্যবাদ।